হে এভৰিৱান, আজি আহিছোঁ ফেঞ্চি। বজাৰখনত সোমোৱাৰ লগে লগে একদম পূজা এটা ফিল আহি গৈছে। কিন্তু বজাৰখনক ইগনৰ কৰি আমি সোমাইছোঁ এখন গ্লাছৰ দোকানত। মানে ভণ্টিয়ে এইবাৰ নিজৰ ফ্ৰেমটো চেঞ্জ কৰোঁ বুলি ভাবিছে। আপোনালোকৰ ক্ষেত্ৰত এনেকুৱা হয়নে? মোৰ ক্ষেত্ৰত কিন্তু কি জানেনে, মই মোবাইলটো নহ'লেও চলিব পাৰোঁ, কিন্তু এই চশমাযোৰ নহ'লে মই একদমেই চলিব নোৱাৰোঁ। নেক্সট সোমালোঁ আমি বজাৰৰ ফালে, আৰু বজাৰত ইমানেই বেছি মানুহ আছিল, আমি জাষ্ট সোমাইছোঁ আৰু ওলাইছোঁ। এটা কাপোৰ চাব নাপালোঁ জানে। লাষ্টত দুটামান সৰু সুৰা বস্তু কিনি আমি আহি গ'লোঁ চেণ্ডেলৰ দোকানৰ ফালে। মানে আমাক ৰাফ ইউজ কৰিবৰ কাৰণে চেণ্ডেল লাগে, আৰু তাকেই বিচাৰি আহি পালোঁ আমি লাখটকীয়া। আৰু ইয়াতেতো জানেই ভেৰাইটি চেণ্ডেল পোৱা যায়, আৰু আমাৰ মনৰ পচন্দৰ চেণ্ডেলযোৰ আমি ইয়াতে পাই গ'লোঁ। ইয়াৰ পৰা ওলাই অলপমান কছমেটিক বজাৰ কৰি আমি আহি পালোঁ পল্টন বজাৰত থকা জুডিঅ'ত। যিহেতু মোৰ ফেঞ্চিত একো লোৱাই নহ'ল, গতিকে মই ভাবিলোঁ ইয়াৰ পৰা এটা ড্ৰেছ লৈ লওঁ। জুডিঅ'ত মোৰ চবতকৈ কি ভাল লাগে জানেনে, ইয়াতে চব বস্তুতে ট্ৰাইমি বুলি এটা পিচ থৈ দিয়ে। তেতিয়া চিলেক্ট কৰিব বহুত সুবিধা হয়, নহ'লে যে কি ল'ম কি নল'ম একদম মানে কনফিউজনে শেষ নহয়। আৰু আজিলৈ ইমানেই, বাই বাই।